ব্ৰহ্মপুত্ৰ ডিক্ৰং সোৱণশিৰিৰ উপৰিও দিহিং লুইত টেঙাপানী দিবাং ডিগৰু দিছৈ এনেকৈ অসমৰ বহুতো নদীত সোণ পোৱা গৈছিল। সেই সময়ত প্ৰায় 20,000 লোকৰ প্ৰধান জীৱিকা আছিল সোণ কমোৱা। তাৰ পৰা ৰজাক কিমান সোণ দিব লাগিছিল, সোণোৱালসকলৰ কেইটা ভাগ আছিল, সকলো কথা সামৰি প্ৰস্তুত কৰা হৈছে আজিৰ এইটো ভিডিঅ'। নমস্কাৰ, মই নিলয়। আহোমৰ দিনত সোণ কমোৱাৰ কাৰণে এখেল মানুহ আছিল। তেওঁলোকক সোণোৱাল বোলা হৈছিল। সোণোৱাল মানুহখিনিৰ মাজত অৰ্থাৎ সোণোৱাল খেলত কেইবাটাও জাতৰ মানুহ আছিল। যেনে কছাৰী আছিল, কেওট আছিল, কোচ আছিল আৰু বিহিয়া আছিল। বিহিয়াসকল আহোমেই আছিল। এতিয়া কথা হ'ল, কোনসকল সোণোৱালেনো ক'ত সোণ কমাইছিল? ব্ৰহ্মপুত্ৰ নৈত সোণ কমোৱাৰ অধিকাৰ আছিল বিৰিয়া সোণোৱালসকলৰ। তাৰ বাহিৰে তাত নামিবলৈ আন কাৰো অধিকাৰ নাছিল। কছাৰী সোণোৱালসকলৰ ঘৰ আছিল পূবে উজনি অঞ্চলৰ শদিয়াৰ পিনে। তেওঁলোকে সোৱণশিৰি নৈত সোণ কমাইছিল। কেওট সোণোৱালসকলে বৰৈ নদী, বৰগাং, পমা, দিছৈ বা ভোগদৈ নদী আদি সৰু সৰু নদীত সোণ কমাইছিল। এনেকৈ নদী অনুযায়ী সোণোৱালসকলৰ মাজত ভাগ ভাগ আছিল। ইফালে ধনশিৰি নদীত কিছুমান সোণোৱালে ৰূপ কমাইছিল। তেওঁলোকক ঠেঙাল বোলা হৈছিল। তেওঁলোকক ৰূপোৱালো বুলি কোৱা হৈছিল। আহোম ৰজাৰ দিনত কছাৰী আৰু কেওট সোণোৱালসকলৰ কাম চাবলৈ আছিল এজন বৰুৱা, 5জন হাজৰিকা, 7জন শইকীয়া আৰু 3জন বৰা। সোণোৱাল বৰুৱা আছিল সোণোৱালসকলৰ ওপৰৰ বিষয়া। এতিয়া কথা হ'ল, তেওঁলোকেনো এই সোণ কেনেকৈ কমাইছিল? ইয়াৰ বাবে কিছুমান বিশেষ কৌশল আছিল। নৈৰ সোঁতে এফালে গৰা খহায় আৰু আনফালে বালি পেলায়। যেতিয়া বালি পৰে তেতিয়া সোণোৱালসকলে সেই বালি পৰীক্ষা কৰে। পৰীক্ষা কৰি যদি তাত বালিচন্দা থকাৰ কথা গম পায়, তেন্তে সেই ঠাই সোণ কমোৱাৰ বাবে সঠিক ঠাই বুলি তেওঁলোকে বাছনি কৰে। ইফালে বুঢ়ী দিহিং নদীৰ পাৰত বাস কৰা সোণোৱালবিলাকৰ গাঁওবুঢ়া অৰ্থাৎ খেলৰ মালিকজনেহে সোণ ওলোৱা ঠাইখন আগতে চাই আহেগৈ। তাৰপিছত সোণ কমোৱা সঁজুলি লৈ সোণোৱালসকল যায়। গৈ কি কৰে, 4জনকৈ মানুহ গোট বান্ধি লয়। এই 4জন সোণোৱালক পালি বুলি কৈছিল আৰু যিয়ে দিহা দি কাম কৰাই তেওঁক কোৱা হৈছিল পতি বুলি। এই গোটৰ পালি 4টাৰ ভিতৰত এটাই বালি ধোৱে, তাৰ মাজৰ দুটাই এক প্ৰকাৰৰ লেহেটিৰে বালি কঢ়িয়াই আৰু সেই বালিখিনি এখন দোলনিত থয় আৰু সেই 4জনৰ এজনে বালি খান্দে। প্ৰথমতে যিখিনি বালিত তেওঁলোকে সোণ বিচাৰিবলৈ খোজে, তাত বিৰিয়াৰ দৰে বাঁহৰ এডাল জোং থকা মাৰিৰে বালিখিনি খুচি চায়। খুচোতে তাত টান বালিৰ চপৰা পালে বাঁহ এডালেৰে তাৰে অলপ তুলি আনে। সেইখিনি বালিৰ চপৰা যদি পৰীক্ষা কৰি সোণ গুটি বা সোণৰ চেকুৰা দেখে, তাৰপিছত তেওঁলোকে সোণ তুলিবলৈ আৰম্ভ কৰে। পোনতে তেওঁলোকে সুঁতিৰ দ ঠাইডোখৰ ফেটি পেলায়। সৰু সুঁতি হ'লে বালিৰে ভেটে আৰু ডাঙৰ সুঁতি হ'লে জেং জাবৰ আদিৰে ভেটে। এনেকৈ ভেটিলে কি হয়, সোণ তুলিব খোজা ঠাইৰ ওপৰেদি পানীৰ সোঁতে পাক লৈ তাৰ ওপৰৰ বালি ধুই পেলায় আৰু সোণৰ চেকুৰা মিহলি হৈ থকা বালিৰ তৰপটো উলিয়াই দিয়ে। তাৰপিছত সেই ভেটাবোৰ ভাঙি পেলায়। ইয়াৰ পিছত ধেনুভেৰীয়া কাঠৰ নাল লগোৱা লেহেটি এখনেৰে সেই বালিবোৰ কঢ়িয়াই আনি এটা কুকিত ভৰাই থয়। তাৰপিছত সেই কুকিৰ বালিখিনি আনি চেপাৰ দৰে এখন কাঠৰ দোৰণিত বালিখিনি বাকি দিয়ে। ইয়াৰ পিছত পানী ঢালি তাত থকা কুটাবোৰ আঁতৰায়। এনেদৰে 40-50 কুকি বালি আনি দোলনিত থৈ ধোৱা হৈ গ'লে সেইখিনিক হিয়া বুলি কয়। এটা গোটে এনেকৈ 1 হিয়া বালি তুলি 1 ৰতি সোণ কমাব পাৰিলেই সোণোৱালসকলৰ মনটো নোপোৱাই পোৱা যেন লাগে। 5-6 বছৰলৈ সোণ নিবিচৰা ঠাই হ'লে এনেকুৱা এশিঙাত 2 ৰতিলৈও সোণ পোৱা যায়। সেই হিচাপে চালে দিনটোত এটা গোটে 1 তোলামান সোণ কমাব পাৰে। ইয়াৰ পিছত কি কৰে, সেই চেপাৰ দৰে দোলনিখনৰ বাটটোত কৌপাত এখন পাৰি থয়। এই বালিখিনিৰ ওপৰত কলহৰ ফুটাৰে পানী ঢালি দিয়ে। তাৰ ফলত বালিবোৰ ওলাই যায় আৰু সোণখিনি কৌপাতত লাগি ধৰে। তাৰপিছত সেই কৌপাতৰ পৰা সোণখিনি লাহে লাহে এৰুৱাই চুঙা এটাত ভৰায় আৰু সেই চুঙাটোৰ সাফৰ মাৰি থৈ দিয়ে। তাৰপিছত সেই চুঙাৰ সোণখিনি আকৌ দোলনিত ঢালি দিয়ে। ঢালোতে যিমান তোলা সোণ থাকে তিমান তোলা পাৰত বা পাৰা মিহলাই তাত আকৌ পানী বাকি দিয়ে। পানী পালেই পাৰাৰ লগত সোণখিনি লগ লাগি লদা বান্ধে। তেতিয়া সেই লদা তুলি আনি শামুকৰ খোলা এডোখৰত ভৰাই আৰু নাহৰ কাঠৰ জুইত তপতোৱা হয়। তপত হোৱাৰ লগে লগে সেই পাৰাখিনি উৰি যায় আৰু খোলাটো ছাই হয়। তাৰপিছত সেই সোণখিনি পানীত পেলাই পৰীক্ষা কৰা হয়, সেয়া ভাজ নে নিভাজ।
পানীত পৰি সেই সোণখিনি তললৈ গ'লেই নিভাঁজ আৰু উপঙিলেই ভাঁজ বুলি ধৰি ল'ব লাগে। অৰ্থাৎ এনেকৈ শুদ্ধ অশুদ্ধ পৰীক্ষা কৰা হয়। ইফালে সোণৰ লদাৰ বৰণ যদি পিতলৰ দৰে হয়, তেতিয়া সেই লদাটো ভাত ৰন্ধা ঘৰৰ মাটি বোকা কৰি সেই বোকাৰে লদাটো লেও দি সোণৰ সেই লদাটো জুইত তপতোৱা হয়। তেতিয়া সোণৰ সেই চকচকীয়া বৰণটো ওলাই পৰে। ইফালে যিসকলে দিচাং নৈত সোণ কমায়, তেওঁলোকে নৈৰ পানীয়ে কোবোৱা পৰ্বতৰ গাৰ পৰা শেলাই আৰু বন খহাই লয় আৰু সেইবোৰ ধুই তাৰ পৰা সোণ কমায়। সাধাৰণতে মাঘ, ফাগুন, চৈত এই খৰালি মাহকেইটাতহে সোণ কমোৱা হৈছিল। সোণাৰীসকলে আউসী, একাদশী, পূৰ্ণিমা, সংক্ৰান্তি আদি তিথিত সোণ নকমায়। ইফালে অন্য নৈবোৰতকৈ ডিক্ৰং নৈৰ পৰা অধিক অনুপাতে আৰু উজ্জ্বল নিভাঁজ সোণ পোৱা গৈছিল। কাৰণ কোৱা মতে নৈখন পৰ্বতৰ মাজেৰে বৈ আহোঁতে বাটতে হিমালয়ৰ হিমবাহৰ পৰা ওলাই অহা জুৰি এটি আহি লগ হৈছিলহি। সেয়েহেনো তাৰ সোণ নিভাঁজ আৰু উজ্জ্বল আছিল। পৰ্বতৰ পৰা বৈ অহা নৈবোৰতে সাধাৰণতে সোণ পোৱা হৈছিল। নৈৰ সোঁত যিমানেই কোবাল হয়, তাৰ সোণৰ চেকুৰাবোৰো তিমানেই চকচকীয়া আছিল। ব্ৰহ্মপুত্ৰ আৰু ডিক্ৰং নৈৰ বাহিৰেও সোণ পোৱা গৈছিল দিহিং, লুইত, টেঙাপানী, পৰুৱা, দিহং, দিবাং, দিগাৰু, ডিবৰু, সোৱণশিৰি, ডিজু, কাকৈ, কদম, সোমদিৰি, খৰৈ, বৰৈ, বৰগাং, বৰদিখৰি, ভৰালি, মানচিৰি, বালিজুৰি, ডকাজুৰি, পমা, গৰুৱা, বুঢ়ীগঙ্গা, দিছৈ, জগলু এইবোৰ নদীত। এই নদীবোৰৰ পৰা সোণ কমাই প্ৰায়ভাগ সোণোৱালে জীৱন নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত 20,000তকৈও ওপৰৰ মানুহৰ জীৱিকা আছিল সোণ কমোৱা। তেওঁৰ দিনত বছৰত ৰাজভঁৰাললৈ প্ৰায় 5,000 তোলা সোণ আহিছিল কৰ হিচাপে। ব্ৰিটিছসকল অহাৰ সময়লৈ বছৰি প্ৰায় 2,000 তোলা সোণ আহিছিল ৰাজভঁৰাললৈ উজনি অসমৰ সোণোৱালবিলাকৰ পৰা কৰ হিচাপে। ঠিক তেনেকৈ নামনি অসমৰ ধিং, সোণধনী, চতিয়া, চাটগাড়ী নামৰ ঠাইৰ পৰাও সোণ আহিছিল। যেতিয়া উজনি অসম ব্ৰিটিছৰ শাসনলৈ আহিল, ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালৰ 400 সোণোৱালৰ ওপৰত কৰ বহুওৱা হ'ল। আহোমৰ দিনত সোণোৱালবিলাকৰ ওপৰত ৰজাই কৰ বহুৱাইছিল। বছৰত প্ৰতিজন সোণোৱাল পাইকে তেওঁলোকৰ খেলৰ দায়িত্বত থকা বৰা বা শইকীয়াক এতোলাকৈ সোণ দিব লাগিছিল। ইফালে উন্নতমানৰ সোণৰ বাবে ওপৰঞ্চি কৰ দিব লাগিছিল 3 ৰতি। ইয়াৰ উপৰি প্ৰতি 20 তোলা সোণ সংগ্ৰহৰ বাবে বৰফুকনে লাভ কৰিছিল এতোলা সোণ, টেকেলা বৰাই পাইছিল এতোলা সোণ আৰু ভাণ্ডাৰ কাকতিয়ে পাইছিল এমহা সোণ। এনেকৈ যেতিয়া ৰাজভঁৰাললৈ সোণ আহে, চাং কাকতি, ভাণ্ডাৰী, লিগিৰা, পাচনি, কুকুৰচোৱা বৰুৱা আদিয়ে 5 মহাকৈ ৰূপ পাইছিল। এনেদৰে সোণোৱালবিলাকে ৰজাৰ পৰা দুৱৰী, লিগিৰালৈকে সোণৰ জৰিয়তে কৰ কাটাল দিবলগীয়া হৈছিল, যদিও এই বৃত্তিত তেওঁলোকৰ যথেষ্ট লাভ আছিল। আমাৰ দেশলৈ ইংৰাজ অহাৰ আগলৈ এই বৃত্তিটো এক প্ৰকাৰৰ জাতীয় বৃত্তি হিচাপেই চলি থাকিল। কিন্তু ব্ৰিটিছসকল অহাৰ পাছত এই বৃত্তিটো নোহোৱা হৈ গ'ল। ইংৰাজসকল আহোঁতে দুবাৰ মাত্ৰ সোণ কমোৱা পৰীক্ষা কৰা হৈছিল। এবাৰ কৰিছিল 1884ত ইংৰাজ চৰকাৰে আৰু এবাৰ কৰিছিল ইউৰোপীয় চাহ খেতিয়কে। প্ৰথমবাৰ সোৱণশিৰি নৈৰ 52 টন বালি ধুই 52 আউন্স সোণ পোৱা গৈছিল। কিন্তু বালি ধোওঁতে যিমান কষ্ট আৰু ধন খৰচ হ'ল, ইয়াৰ পিছৰ পৰীক্ষা কৰিবলৈ সাহস নহ'ল। দ্বিতীয়বাৰ ইউৰোপীয় চাহ খেতিয়কসকলে লাখে লাখে টকা পানীত পেলায়ো আশা কৰা মতে সোণ উলিয়াব নোৱাৰিলে। আগতে যেনেকৈ সোণ কমোৱা হৈছিল, ঠেঙালবিলাকে ৰূপো ঠিক তেনেদৰে কমাইছিল। ধনশিৰি নদীৰ বালিত ৰূপৰ চেকুৰা পোৱা হৈছিল। সোণ, ৰূপ, তামৰ পৰা আ-অলংকাৰ বা অন্য বস্তু বনোৱাৰ কাম সেই সময়তো সোণাৰীসকলে কৰিছিল। কিন্তু সোণাৰী বুলি এটা পৃথক জাতি নাছিল। প্ৰথমতে কিছু লোকে সোণাৰীৰ কাম কৰিছিল। পিছত কোচবিহাৰৰ পৰা সুন্দৰ গোহাঁইৰ লগত কিছুমান সোণাৰী মানুহ আহিছিল। কলিতা, কায়স্থ, বৰভূঞা সকলৰো কিছুমান সোণাৰী আছিল বুলি জনা যায়। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত যিসকল সোণাৰীয়ে আ-অলংকাৰ গঢ়িছিল, সেই অলংকাৰবোৰ তিমান চকুত লগা নাছিল। সেইবাবে ৰজাই সোণাৰী কাম শিকাবৰ বাবে মানুহ পঠিয়াই দিলে জয়পুৰ আৰু বানাৰসলৈ। সেই সময়তে বহু কলিতা, কায়স্থ মানুহকো সোণাৰীৰ কাম শিকোৱা হৈছিল।
স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত 2খন ৰাজহাল আছিল আৰু তাৰ পিছত ৰাজহাল হয় 3খন। সেই ৰাজহালবোৰত সোণাৰীয়ে ৰজাৰ প্ৰয়োজনীয় সোণৰ অলংকাৰসমূহ গঢ়াইছিল। সেই সোণাৰীশালৰ অধ্যক্ষ আছিল চোলাধৰা ফুকন। এয়াই আছিল আহোমৰ দিনৰ সোণৰ কথা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, যাতে পৰৱৰ্তী ভিডিঅ'সমূহো অতি সহজতে আপুনি লাভ কৰিব পাৰে।